আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ নতুন যিটো অংক কিতাপ ওলাইছে সেই নতুন কিতাপৰ অংকবিলাক। তাৰে আজি আলোচনা কৰিম ৰিভিজন 1 একে ষ্টাৰ্টিঙৰ পৰা গৈ আছোঁ আৰু এই চেনেলটোতে মই নতুন কিতাপৰ আটাইবোৰ অংক মই কৰাই যাম, গতিকে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। মই এই চেনেলটোতে মই একে ৰিভিজন 1ৰ পৰা নতুন যিখন কিতাপ ওলাইছে এইবাৰ 2026-27ত এই নতুন কিতাপৰ মই আটাইবোৰ অংক মই এই চেনেলটোতে মই এৰি যাম, গতিকে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তে ৰিভিজন 1ৰ পৰা মই আৰম্ভ কৰি আছোঁ। এইটো নতুন কিতাপৰ নতুন যিটো আমাৰ মেথছৰ কিতাপ ওলাইছে, যিহেতু আমি গম পাইছোঁ যে আমাৰ পুৰণা কিতাপটো আৰু নাই মেথছৰ। এইবাৰ 2026-27ত যিসকলে মেট্ৰিক দিব সিহঁতে মেথছৰ নতুন কিতাপটো পাব, গতিকে মই নতুন কিতাপৰ ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'বিলাক মই এৰি আছোঁ, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজিৰ এই ভিডিঅ'ত মই R1টো কৰাই যাম, সকলোৱে ভিডিঅ'টো স্কিপ নকৰি চাই যাবা। এই R1ৰ প্ৰথম প্ৰশ্নটো আছিল এনেধৰণৰ যে তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? তে ইয়াৰ এক নম্বৰটো আছে 272। তাত কৈছে যে বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? এইটো আমি কেনেকৈ কৰিম চোৱা। আমি জানো যে একক স্থান বুলি ক'লে আমি এইটো এনেকৈ পঢ়োঁ একক, দশক, শতক। এইটো আমাৰ আমি এই শেষৰটো ল'ব লাগিব 2। যিহেতু বৰ্গ বুলি কৈছে, গতিকে আমি ওপৰত স্কুৱেৰ কৰিব লাগিব এইটো। তো ইয়াৰ মানে কি আমি কি বুজি আছোঁ? 2 স্কুৱেৰ মানে কি 2 কেইবাৰ পূৰণ হৈ আছে? দুবাৰ। 2 × 2 আমাৰ কিমান হ'ব? 4। গতিকে আমাৰ এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো কিমান হ'ব? 4 হ'ব। ঠিক আছে? যে 272 সংখ্যাটোৰ বৰ্গ সংখ্যাত এইটো আমি এনেকৈ লিখিম আৰু যে 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো হ'ল কিমান? 4। অংকটো হৈছে কিমান ওলাইছে আমাৰ? 4 এইটো। ঠিক একেদৰে ইয়াৰ 2 নম্বৰটো আছে, এইটো আমাৰ 1 নম্বৰটো 272, 2 নম্বৰটো আছে 79। এনেকৈ মই দুটামান কৰাই দিওঁ, বাকী নিয়মমতে তোমালোকে কৰি ল'বা। তেতিয়া 2 নম্বৰটো কিমান হ'ব চোৱা। 2 নম্বৰটো আছিল আমাৰ 79। তে কেনেকৈ হ'ব? ইয়াৰ পৰা আমি কাক ৰাখিব লাগিব? 9 ৰাখিব লাগিব। বৰ্গ যিহেতু কৈছে আমি ওপৰত স্কুৱেৰ কৰিব লাগিব, মানে কি 9 স্কুৱেৰ মানে কি 9 × 9। তো কিমান হ'ব? 9 × 9 = 81। তো ইয়াৰ আমাৰ 79 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো কিমান হ'ব? 1। এইটো 1 হ'ব, নহয় জানো? চেম আমি এই লাইনটো লিখি পেলাই আমি ইয়াত কিমান লিখিম? 1 লিখিম। তেনেকৈ আমি বাকী আটাইকেইটা আমি কৰি ল'ম। তে এইটো 0 আছে, তে 0ই হ'ব, নহয় জানো? এইটো 0 আছে যদি 0ই হ'ব। 2 নম্বৰ আহা। তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? ইয়াত যিকেইটা সংখ্যা আছে এইকেইটা 1 নম্বৰত সংখ্যাটো হৈছে 1057, 2 নম্বৰত 7928, 3 নম্বৰত 222, 4 নম্বৰত 640। এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয়, আৰু কিয় নহয় তাৰ কাৰণটো আমি দিব লাগে। যেনেকৈ চোৱা 1 নম্বৰটো কিমান আছে? 1057। তো 2ৰ 1 নম্বৰটো আছে 1057। এই 1057 সংখ্যাটো কিয়নো পূৰ্ণবৰ্গ নহয় তাৰ কাৰণটো দিব লাগে। আমি এই শেষৰ একক স্থানটো চাম, কিমান আছে? 7। তো আমি জানো যে 7 এটা পূৰ্ণবৰ্গ নহয়, নহয় জানো? মানে শেষত যদি 7 থাকে, শেষত 3 থাকে, বা শেষত 2 থাকে, বা শেষত 8 থাকে, তেতিয়া ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। তো আমি কি ক'ম? যে 1057 সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো হৈছে কাৰণ ইয়াৰ একক স্থান কিমান? আমি লিখিম যে 1057 সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো হ'ল কাৰণ ইয়াৰ একক স্থান কিমান?
কাৰণ ইয়াৰ একক স্থানটো কিমান 7 এইটো ঠিক একেদৰে আমি যদি 2 নম্বৰটো চাওঁ 7928 মই কৈছিলোঁ যদি শেষত অৰ্থাৎ একক স্থানটো যদি 7 হয় 8 হয় 2 হয় তেতিয়া ই এটা পূৰ্ণবৰ্গ নহয় তো আমি 2 নম্বৰটো কেনেকৈ ক'ম যে এই সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো হৈছে ইয়াৰ একক স্থানত 8 আছে তো যেহেতু নিয়ম গোটেইকেইটা একেই গতিকে মই এটা কৰাই দিলে আশা কৰোঁ তোমালোকে এইকেইটা পাৰিবা তাৰপিছত 3 নম্বৰ চোৱা তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব ইয়াত কোনো একক স্থান কোৱা নাই গতিকে খালি আমাক বৰ্গ কৰিব দিছে তো আমি এনেকৈ কৰিম 3 নম্বৰ চাবা 3 নম্বৰৰ একটো কিমান দিছে 19 মই এটা বা দুটা কৰাই দিওঁ তোমালোকে বাকীবোৰ চেম নিয়মত কৰি ল'বা তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব খালি এই সংখ্যাটোৰ বৰ্গ কৰিব দিছে তে এইটো হৈছে 19 এইটো 19 তো ইয়াক যদি আমি বৰ্গ কৰোঁ মানে কি 19 আমি ওপৰত স্কোৱাৰ দিব লাগিব এইটো বৰ্গ হৈ গ'ল আৰু 19 স্কোৱাৰ মানে আমি জানো কিমান 19 ইনটু 19 এইটো আৰু 19 গুণ পূৰণ কৰিব লাগিব তে 19 গুণ কিমান হৈ যায় 361 এইটো ঠিক আছে তো আমি গম পালোঁ যে 19ৰ বৰ্গ হৈছে কিমান 361 এইটো নিয়মত কৰিব পাৰি আৰু এইটো আৰু এটা নিয়মত কৰিব পাৰি যেনেকৈ মই অৰ্ডি কৰি দিওঁ 19 এইটো তোমালোকে এইটো নিয়মতেই কৰিবা মই এইটো আৰু এটা নিয়মত কৰিব পাৰি মই এইটো কৰি দি আছোঁ যেনেকৈ 19 ইয়াকে আমি বৰ্গ কৰিব লাগিব তো আমি কেনেকৈ কৰিম 19 বুলি কওঁতে আমি জানো যে 10 + 9 কৰিলে 19 হৈ আছে 19 মানে কি 10 আৰু 9 19 হৈ আছে না নহয় জানো তে 1 9 19 অৰ্থাৎ এইটো যদি আমি ভাঙোঁ তো কেনেকৈ ভাঙিম 10 + 9 এইটো কাৰণ 10 9 19 হৈ আছে বৰ্গ কৰিব দিছে আমি ওপৰত স্কোৱাৰ কৰি দিওঁ এইটো এতিয়া এইটো এটা সূত্ৰত গুচি গৈছে সূত্ৰটো হৈছে a + b হোল স্কোৱাৰ মই লিখি দিওঁ বাৰু সূত্ৰটো এইটো সূত্ৰত যাব আমাৰ a + b হোল স্কোৱাৰ আমি চাগে জানো সূত্ৰটো আছিল a স্কোৱাৰ + 2ab + b স্কোৱাৰ এইটো আমাৰ এই অংকটো আমি এই সূত্ৰত কৰিব লাগিব তোমালোকে এইটো নিয়মেই কৰিবা কিন্তু এইটো যিহেতু আৰু এটা নিয়মত কৰিব পাৰি মই দেখাই দি আছোঁ তো এইটো a স্কোৱাৰ + 2ab + b স্কোৱাৰ ইয়াত a হ'ব 10 b হ'ব 9 অৰ্থাৎ a স্কোৱাৰ বুলি ক'লে 10 স্কোৱাৰ 2ab বুলি ক'লে 2 × 10 × 9 প্লাছ b স্কোৱাৰ বুলি ক'লে 9 স্কোৱাৰ তো মই এইখিনি কৰি যাব লাগিব অৰ্থাৎ যিহেতু এইটো a + b হোল স্কোৱাৰটোত গৈ আছে তো মই এইখিনি কৰিম a স্কোৱাৰ a মানে হৈছে 10 স্কোৱাৰ প্লাছ 2ab 2a মানে হৈছে 10 b মানে হৈছে 9 প্লাছ b স্কোৱাৰ প্লাছ b মানে হৈছে 9 ওপৰত স্কোৱাৰ এইটো এইপিনে ক'ব পাৰিম যে 10 স্কোৱাৰ মানে কি 10 দুগুণ নহয় আকৌ 10 স্কোৱাৰ মানে 10 গুণ আৰু আমি জানো যে 10 গুণ 100 আৰু এইফালে এই তিনিটা পূৰণ হৈ আছে কিমান হ'ব 2 10 গুণ 20 20 9 গুণ কিমান হ'ব 180 নহয় জানো 180 বা এনেকৈ কৰিলে হ'ব যে 9 এগুণ 9 9 দুগুণ 18 লগত শূন্য থাকিব প্লাছ এইফালে যদি আমি স্কোৱাৰ কৰোঁ 9 দুগুণ নহয় 9 স্কোৱাৰ মানে 9 × 9 তো কিমান হ'ব 9 9 গুণ 81 এতিয়া যদি আমি এই তিনিটা প্লাছ কৰোঁ তো কিমান হৈ আছে 180 আৰু 100ৰ লগত যদি আমি 180 পূৰণ কৰোঁ 280 280ৰ লগত যদি মই 81 পূৰণ কৰোঁ কিমান হৈছে 361 এইটো এটা নিয়ম ঠিক আছে মই দুটা নিয়মত কৰাই দিছোঁ যোনে যিটো নিয়ম পচন্দ কৰে সেইটোতেই কৰিবা মই দুটা নিয়মত কৰাই দিছোঁ তোমালোকে এই নিয়মমতে এইকেইটা কৰিবা নেক্সট 4 নম্বৰ চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা গতিকে এতিয়া আমি শিকিম বৰ্গমূল কেনেকৈ উলিয়াই তা আমি চাগে আগতেও পাইছিলোঁ যে বৰ্গমূল ক্লাছ 9ত পাইছিলোঁ যে বৰ্গমূল কৰিবলৈ আমি প্ৰথমে ইয়াৰ উৎপাদকবোৰ উলিয়াব লাগিব নহয় জানো তে চোৱা মই নিয়মটো কৰি দিওঁ তো প্ৰথম সংখ্যাটো কিমান আছে 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মই এটা কৰি দিওঁ 4ৰ একটো কিমান আছে 1764 কেনেকৈ হ'ব তো প্ৰথম ইয়াৰ মৌলিক উৎপাদকবোৰ ওলোৱা 1764ৰ আমি চুটিহৰণ লাগিবই বৰ্গমূল উলিয়াবলৈ বা ইয়াৰ আমি ৰিভিজন 1ৰ অংকবিলাক কৰিবলৈ বা আগলৈ আমি যিবিলাক অংক কৰিম চুটিহৰণটো আমি সকলোৱে শিকিব লাগিব তে চুটিহৰণ নিয়মটো কি আছিল আমি শেষৰটো চাব লাগিব নহয় জানো 4 এইটো কিহেৰে গৈ আছে 2ৰে যাব গতিকে আমি 2ৰে চাব পাৰিম তো 2 দি 17 কেইবাৰ যাব
আমি জানো যে 2 দি 17ক নাযায় কিন্তু তাতকৈ আমি অলপ কম পাম যেনেকৈ 2 8 গুণ 16 হ'ব কিন্তু 2 9 গুণ দিলে আকৌ 18 হ'ব বেছি হৈ যাব আৰু আমি বেছি ৰাখিব নোৱাৰিম গতিকে 2 দি 17ক যাব 2 8 গুণ 16 কিমান পাই আছোঁ 17ৰ পৰা 1 পাই আছোঁ সেই 1টো যদি 6 পাই আকৌ 16 হৈ যাব তাহলে কিমান যাব 2 8 গুণ 16 আকৌ 2 দি 4 যাব 2 2 গুণ 4 আকৌ 2 ৰে গৈ আছে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 শেষত 1 আছে গতিকে জোৰ হ'লে 2 ৰে চাবা আৰু বেজোৰ হ'লে 3 ৰে চাবা যদি 3 ৰে না যায় তাৰ পিছত আমি 7 ৰে চাম 9 ৰে চাম 11 ৰে চাম 13 ৰে চাম এনেকৈ আমি গৈ থাকিম কিন্তু সদায় এইটো মন কৰিবা যদি তোমালোকৰ এইটো নিয়মটো টান লাগে তে এইটো বুজিবা যে যদি শেষৰ অংক অৰ্থাৎ একক স্থানৰ অংকটো যদি জোৰ হয় তে আমি 2 ৰে চাব পাৰিম আৰু যদি বেজোৰ হয় তে আমি 3 ৰে চাম আৰু হয়তো সব 3 ৰে নাযাবও পাৰে তে 3 ৰে যদি নাযায় আমি সলাই সলাই যাম 7 ৰে চাম 9 ৰে চাম আৰু শেষত যদি 5 থাকে তে এইটো সদায় 5 ৰে যাব তো যেহেতু 1 আছে গতিকে আমি 3 ৰে চাওঁ 3 দি 4 যাব 3 গুণ 3 থাকিব 1 হৈ যাব 14 3 5 গুণ 15 হৈ যাব গতিকে আমি 3 4 গুণ 12 দিওঁ তো 14 আছিল 12 পাইছোঁ 2 বাকী আছে 21 3 7 গুণ 21 আকৌ বেজোৰ 7 গতিকে 3 ৰে যাব 3 4 গুণ 12 থাকিব 2 27 3 9 গুণ 27 আৰু তো এইটো আমি বুজি আছোঁ যে 49 মানে কি 7 × 7 49 ঠিক আছে এতিয়া আমি গম পাইছোঁ যে 1764ত আমি কি পাইছোঁ 2 × 2 × 3 × 3 × 7 × 7 ন যে 2 × 2 × 3 × 3 × 7 × 7 এতিয়া আমাক লাগে কি 1764ৰ বৰ্গমূল এতিয়া গতিকে আমি ক'ব পাৰিম যে 1764ৰ বৰ্গমূল কেনেকৈ লয় মিলি থকা দুটাৰ পৰা এটা অৰ্থাৎ এজোৰৰ পৰা এটা কিন্তু মিল হ'ব লাগিব 2 2 দুটা মিলি আছে তে আমি এই দুটাৰ পৰা আমি এটা 2 ল'ম পূৰণ আকৌ মিলি থকা দুটাৰ পৰা এটা 3 দুটা মিলি আছে গতিকে 2 3 পৰা এটা 3 ল'ম আকৌ মিল থকা দুটাৰ পৰা এটা 2 7 মিলি আছে গতিকে আমি দুটাৰ পৰা কেইটা ল'ম এটা এতিয়া ইয়াত কেইটা যদি আমি ইনটু কৰি যিমান পাম সেইটো হৈছে ইয়াৰ বৰ্গমূল যেনেকৈ ইয়াৰ বৰ্গমূল কিমান হ'ব 2 3 গুণ 6 6 7 গুণ কিমান হ'ব 42 অৰ্থাৎ ইয়াৰ বৰ্গমূল কিমান হৈছে 42 ঠিক আছে গতিকে আমি বৰ্গমূল ল'বলৈ প্ৰথম আমি এইটো সূত্ৰীকৰণ কৰিব লাগিব অৰ্থাৎ ইয়াৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব উলিয়াই পেলাই কি কৰিব লাগিব মিল থকা দুটাৰ পৰা এটা এটা ৰাখিব লাগিব ঠিক আছে ঠিক একেদৰে আমি এইকেইটা কৰিব পাৰিম এতিয়া 5 নম্বৰ চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব মানে ইহঁত পূৰ্ণবৰ্গ নহয় এই অলপ কিছু কমি আছে তো ইহঁতক আমি কিহেৰে পূৰণ কৰি দিলে ই এটা পূৰ্ণবৰ্গ হ'ব তো পূৰ্ণবৰ্গ কাক কৈছোঁ পূৰ্ণবৰ্গ হ'বলৈ যেনেকৈ মই যদি 4 লওঁ 2 2 গুণ 4 তো 2 দুটা ওলাইছে গতিকে 4 এটা পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু মই যদি কওঁ 10 2 5 গুণ 10 ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয় অৰ্থাৎ পূৰ্ণবৰ্গ হ'বলৈ এই দুটা মিল পৰিব লাগিব হৈ আছে তে চোৱা ইয়াৰে 1 নম্বৰটো চোৱা এইটো 5ৰ 1টো 1525 তো আমি কেনেকৈ কৰিম এতিয়া আমাক প্ৰশ্ন এইটো সুধিছে যে ইয়াক কিহেৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমি প্ৰথম ইয়াক সূত্ৰীকৰণ কৰি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব তো চোৱা কেনেকৈ কৰিম 1525 কেৰে যাব এইটো মই কৈছিলোঁ শেহত যদি 5 থাকে 5ৰে যাব তে 5 দি গৈ আছে 5 দি 15ক কেইবাৰ যাব 3 বাৰ আকৌ 5 দি যেহেতু 2ক নাযায় গতিকে আমি এটা 0 দিব লাগিব এতিয়া 5 দি 25 ল'ব পাৰিম কেইবাৰ যাব 5 বাৰ এইটো তাৰপিছত আকৌ শেহত 5 আছে 5ৰে যাব 5 দি 30ক যাব 6 বাৰ 5 দি 5ক এবাৰ আৰু যে 61ক আৰু আমি ভাঙিব নোৱাৰিম এতিয়া ইয়াত 5 দুটা ওলাইছে কিন্তু 61 এটা ওলাইছে আমি জানো যে পূৰ্ণবৰ্গ হ'বলৈ সব দুটাকৈ মিলিব লাগিব যেনেকৈ 5 দুটা ওলাইছে তেনেকৈ 61 দুটা হ'ব লাগিব তো আমাক প্ৰশ্ন এইটো সুধিছে যে ইয়াক কিহেৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব আৰু আমি জানো যে পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ ভিতৰত সকলো দুটাকৈ সব দুটাকৈ ওলাব লাগিব যেনেকৈ 5 দুটা ওলাইছে কিন্তু 61 দুটা ওলাইছে না ওলোৱা নাই তো আমাক 61 কেইটা লাগে এটা গতিকে ইয়াক আমি কিহেৰে পূৰণ কৰিলে এই পূৰ্ণবৰ্গ হ'ব 61এৰে তো আমি লিখিম যে 61এৰে পূৰণ কৰিলে
সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গম পাইছোঁ পূৰ্ণবৰ্গ হ'বলৈ দুটাকৈ মিলিব লাগিব গতিকে এইটোৱে নেক্সট ইয়াৰ দুইটো চোৱা দুইটো আছে 1008 ঠিক একেদৰে আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াম 1008 তে লাষ্টত জোৰ আছে 2ৰে গৈ আছে 2 দি 10ক যাব 5 বাৰ 0 নামি আহিব 2 দি 8ক যাব 4 বাৰ 2 দি 5ক যাব 2 বাৰ 2 দুগুণ 4 থাকিব 1 10 2 5 গুণ 10 2 দুগুণ 4 আকৌ 2 দি 2 যাব এবাৰ 2 দি 5ক ডাইৰেক্ট নাযায় কিন্তু 2 দুগুণ 4 গম পাই আছোঁ 1 বাকী থাকিল 12 2 6 গুণ 12 আকৌ 2 দি 12ক যাব 6 বাৰ 2 দি 6ক যাব 3 বাৰ 3ৰে গৈ আছে বা 2ৰে গৈ আছে তে 3ৰে চাওঁ 3 দুগুণ 6 3 গুণ 3 3ৰে গৈ আছে 3 7 গুণ 21 তো আমি গম পালোঁ যে 1008টো পূৰ্ণবৰ্গ হ'বলৈ ইয়াত আৰু কিহেৰে এক পূৰণ কৰিব লাগিব ইয়াত দেখিলোঁ চোৱা এই দুটা মিলি আছে অৰ্থাৎ যোৰা ওলাইছে এই দুটা 2 মিলিছে আকৌ এই দুটা 2 মিলি আছে জোৰ ওলাইছে 3 দুটা জোৰ ওলাইছে 7 কেইটা ওলাইছে এটা আৰু পূৰ্ণবৰ্গ হ'বলৈ কেইটা হ'ব লাগিব দুটা গতিকে ইয়াক কিহেৰে পূৰণ কৰিব লাগিব আৰু এটা যদি আমি 7ৰে পূৰণ কৰি দিওঁ তে ই কি হৈ যাব এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব হয়নে নাই তে যেহেতু ইয়াত 2 দুটা ওলাইছে এই 2 দুটা ওলাইছে 3 দুটা ওলাইছে 7 এটা ওলাইছে অৰ্থাৎ ইয়াক যদি আমি 7ৰে পূৰণ কৰি দিওঁ তেতিয়া এটা কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব তো আমি ক'ব পাৰিম যে 7ৰে কি কৰিব লাগিব পূৰণ কৰিলে 7ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এইটো তে পাছৰ বাকিটা কৰিবা সেম নিয়মত 6 নম্বৰ চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ইয়াত পূৰণ আছিল কিন্তু ইয়াত হৰণ বুলি কৈছে গতিকে পূৰণ নিয়মটো কি আছিল আমি দুটাকৈ মিলাই যাম মিলাই পেলাই আমি চাম যে কোনটো অমিল যেনেকৈ এইটোৱে দুটাকৈ মিলাই কিছু কাৰণে 7 কেইটা ওলাইছে এটা আমাক 7 আৰু কেইটা লাগি আছে আৰু এটা লাগি আছে তেতিয়া দুটা হ'ব গতিকে আমি সেই 7ৰে পূৰণ কৰিব লাগিব কিন্তু হৰণত এইটো নহয় হৰণত কেনেকুৱা হয় নিয়মটো চোৱা মই দেখাই দিওঁ 6ৰ 1টো চোৱা কিমান আছে 468 ঠিক একেদৰে ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব সেম নিয়মতে 468 এইটো 2ৰে গৈ আছে 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2ৰে গৈ আছে 2 গুণ 2 2 দি 3 নাযায় গতিকে এবাৰ যাব 2 গুণ 2 3ৰ পৰা থাকিব 1 14 2 7 গুণ 14 লাষ্টত যেহেতু বেজোৰ গতিকে এইটো 3ৰে যাব 3ৰে 11ক যাব 3 3 গুণ 9 থাকিব কিমান 2 হৈ যাব এফালে 27 3 9 গুণ 27 3ৰে গৈ আছে 3 দি 3ক এবাৰ 3 দি 9ক যাব 3 বাৰ 13ক আৰু আমি ভাঙিব নোৱাৰিম তো এইফালে দেখিলোঁ যে 468ত 2 দুটা 3 দুটা 13 এটা ওলাইছে ইয়াত পূৰণত আমি কি কৈছিলোঁ যে পূৰণত দুটা হ'ব লাগিব যেনেকৈ 2 দুটা 3 দুটা আৰু 7 কেইটা এটা গতিকে আৰু 7 কেইটা লাগিব এটা লাগিব কিন্তু হৰণত কেনেকুৱা হয় হৰণত যিটো অমিল ওলাব সেইটোৰে আমি হৰণ কৰিব লাগিব অৰ্থাৎ ইয়াত 2 দুটা ওলাইছে 3 দুটা ওলাইছে অমিল কি ওলাইছে 13 গতিকে আমি ইয়াক কিহেৰে হৰণ কৰিব লাগিব 13ৰে হৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমি লিখোঁ যে আমি 13ৰে কি কৰিব লাগিব হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গম পাইছা সেম একেই হয় অলপ বেলেগ এটা পূৰ্ণবৰ্গ হ'ব এইটো বাকীটাও এনেকৈ ঠিক আছে লাগিলে মই আৰু এটা কৰি দেখাই আছোঁ 2 নম্বৰটো 1584টো চোৱা সেম নিয়মত চোৱা প্ৰথম ইয়াৰ মৌলিক উৎপাদকবোৰ ওলোৱা 1584 কেৰে যাব 2ৰে গৈ আছে 2 দি 15ক যাব 2 7 গুণ 14 থাকি যাব 1 18 2 9 গুণ 18 আকৌ 2 2 গুণ 4 2 দি গৈ আছে 2 3 গুণ 6 থাকিব 1 19 2 9 গুণ 18 আকৌ থাকি গ'ল 1 12 2 6 গুণ 12 3ৰে গৈ আছে 3 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 2ৰে গৈ আছে 2 6 গুণ 12 থাকিল 1 আকৌ 12 আকৌ 2 6 গুণ 12 আকৌ যদি মই 3 দি দিওঁ 3 2 গুণ 6 3 2 গুণ 6 এবাৰ আকৌ 2ৰে গৈ আছে 2 গুণ 2 2 গুণ 2 তুমি চাব লাগিব মিল কি 2 দুটা মিলি আছে এইটো 3 মিলি আছে এইটো 2 মিলি আছে অমিল কি 11
গতিকে কিহেৰে হৰণ কৰিব লাগিব 11ৰে হৰণ কৰিব লাগিব সেম আমি ক'ম যে 11ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গম পাই আছা এই হিচাপত আমি যাম 7 নম্বৰ চোৱা এতিয়া সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালীয়া শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে তে প্ৰতি শাৰীত কেইজন সৈন্য আছে সেইটো আমাক লাগে তে একে সহজ প্ৰশ্ন ইয়াৰ আমি বৰ্গমূল লৈ ল'লে হৈ আছে নহয় জানো 1764 জন সৈন্যৰ বৰ্গমূল যিমান হ'ব প্ৰতি শাৰীত সেইজনকৈ সৈন্য আছিল তে বৰ্গমূল লোৱা আমাৰ এই 4 নম্বৰত আমি শিকিছিলোঁ সেম প্ৰচেছ 1764 এইটো 1764 আমি বৰ্গমূল লোৱা আমি ইয়াত শিকি আহিছিলোঁ 4 নম্বৰ নিয়মটোত তে গতিকে আমি ইয়াত কি কৰিব লাগিব ইয়াৰ যদি আমি বৰ্গমূল লৈ লওঁ তে আমি উত্তৰটো পাই যাম তে 1764ৰ বৰ্গমূল যিমান হ'ব তে প্ৰতি শাৰীত আমাৰ সেইজনকৈ সৈন্য আছিল এইটো 1764 তে প্ৰথম বৰ্গমূল ল'বলৈ আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব 1764 তে 2 দি যাব 2 দি 17ক যাব 2 গুণ 16 থাকিব আকৌ 16 আকৌ 2 গুণ 16 2 2 গুণ 4 2 দি গৈ আছে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এবাৰ 3 ৰে যাব 3 গুণ 3 থাকিব 14 3 4 গুণ 12 থাকিব 2 21 3 7 গুণ 21 3 ৰে গৈ আছে আকৌ 3 4 গুণ 12 থাকিব 2 27 3 9 গুণ 27 আৰু এফালে 7 7 গুণ হৈ গ'ল 49 তো আমি গম পালোঁ যে 1764ত কি পালোঁ 2 পালোঁ 2টা 2 2টা 3 2টা আৰু 7 কেইটা ওলাইছে 2টা ওলাইছে অৰ্থাৎ এটাকে 1764ৰ বৰ্গমূল কিমান হৈছে 1764ৰ বৰ্গমূল হ'ব কেনেকৈ মিল থকা 2টাৰ পৰা এটা মিল থকা 2টাৰ পৰা এটা আকৌ মিল থকা 2টাৰ পৰা এটা 2 2টা মিলি আছে 2টাৰ পৰা এটা ৰাখিছোঁ 3 2টা মিলি আছে 2টাৰ পৰা এটা ৰাখিছোঁ 7 2টা মিলি আছে 2টাৰ পৰা এটা ৰাখিছোঁ বৰ্গমূলৰ নিয়ম এনেকৈ আছিল তে কিমান হ'ব 2 3 গুণ 6 6 7 গুণ কিমান হ'ব 42 তো আমি ক'ব পাৰিম যে প্ৰতি শাৰীত আমাৰ 42 জনকৈ সৈন্য আছে তো আমি লিখি দিওঁ যে আমাৰ প্ৰতি শাৰীত কিমান 42 জন সৈন্য আছিল 42 জন সৈন্য আছে ঠিকে আছে চিম্পল প্ৰশ্ন আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল লৈ ল'ব লাগিব আৰু ইয়াৰ বৰ্গমূল যিমান হ'ব প্ৰতি শাৰীত আমাৰ সিমানজনকৈ সৈন্য আছিল ঠিকে আছে গতিকে আজিৰ ভিডিঅ'ত ইয়ালৈ মই ইয়াৰ পিছৰ ভিডিঅ'ত বাকীকেইটা মই কৰাই দিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই এই চেনেলটোতে মই এই নতুন কিতাপৰ মই আটাইবোৰ মেথছ মই কৰাই যাম